বিলাসীপাৰাত সক্ৰিয় চোৰাং গৰু সিন্ডিকেট চক্ৰ চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত দুটাকৈ চোৰাং গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে আৰু লগতে জব্দ কৰে বলেৰো বাহনসহ 7টাকৈ গৰু গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে খেদি বিলাসীপাৰা চহৰৰ মাজমজিয়াত জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহনখন আটক হোৱা গৰু সৰবৰাহকাৰী দুটা হৈছে নজৰুল শেখ আৰু আব্বাস আলী। বিলাসীপাৰা আৰক্ষী প্ৰশাসনে এক গোপন সূত্রে পমখেদি যে বলেরো পিকআপ জব্দ কৰি তাৰ ভিতৰত ইতিমধ্যে 7টাকৈ গৰু জব্দ কৰিছে আৰু দুজন মানুহক আটক কৰিছে। যে আপোনালোকে জানে যে চোৰাং গৰু বা সিন্ডিকেটৰ লগত কোন কোন জড়িত আছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰাৰ দাবী জনাইছো। এই বিলাসীপাৰা চহৰ মাজমজিয়াত যে বিলাসীপাৰা পাব্লিক স্কুলৰ সন্মুখত যে বিলাসীপাৰা আৰক্ষী প্ৰশাসনে যে অপাৰেশন চলাই যে অভিযান চলাই ইতিমধ্যে সাকসেসফুল হৈছে। যে আমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছো যে আৰু লগতে যে এই চোৰাং সিন্ডিকেটৰ লগত বা সৰবৰাহকাৰীৰ লগত কোন কোন জড়িত আছে আৰু আপোনালোকে জানে আমি সন্দেহ কৰিছো যে এই গৰুসমূহ চৰাঞ্চলৰ জৰিয়তে যে বাংলাদেশলৈ ৰপ্তানি কৰাৰ আমাৰ সন্দেহ হৈছে। গতিকে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে বিভিন্ন নদী পথৰে যে এই গৰুসমূহ সৰবৰাহ কৰে যে আচলতে এই সিন্ডিকেটৰ লগত কোন কোন জড়িত আছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰাৰ দাবী জনাইছো।